কথা লৈ আহিছোঁ, যিকেইটা কথা তোমালোকৰ জীৱনৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। এক, পৃথিৱীৰ সকলোৱে তোমাৰ লগত বেইমান কৰিলেও তুমি কৰা পৰিশ্ৰম আৰু জ্ঞান তথা যোগ্যতাই কেতিয়াও সেই বেইমান নকৰে। দুই, পৃথিৱীখন সলনি কৰিবলৈ হ'লে নিজেই ভাল কৰ্ম কৰি উদাহৰণ দিয়া, উপদেশৰ কোনো প্ৰয়োজন নাই। সফলতা নিৰ্ভৰ কৰে দুটা কলাৰ বা বিষয়ৰ ওপৰত, এটা হৈছে চেষ্টা, আনটো হৈছে পৰিশ্ৰম। তুমি সেই কামটো নিৰ্বাচন কৰা, যিটো কাম কৰি তুমি আনন্দ পোৱা। পিছত চাবাচোন তুমি এদিন জীৱনজোৰা কাম নকৰি কেৱল আনন্দহে কৰিবা। কেৱল ইতিবাচক কামৰহে কথা কোৱা হৈছে। শক্তিশালী তেওঁ নহয় যিয়ে চিঞৰি নিজৰ খং প্ৰকাশ কৰে, শক্তিশালী সেইজনহে যিয়ে খঙৰ সময়তো নিজক নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে। ইয়াৰ পিছতে আমাৰ বিশেষকৈ আমাৰ সংস্কৃত যিটো পুৰণি ভাষা, প্ৰাচীন ভাষা হয়নে, আমাক সদায় মৰেল নৈতিকতা দি থাকে। তাৰ বিষয়ে দুটামান কৈছোঁ। অহিংসা পৰমো ধৰ্ম। আমি অহিংস পথত কৰ্ম নিজৰ কামত আগবাঢ়ি যাব লাগে, সদায় সত্য পথত থাকি। বিদ্যা বিনয়নে শুভতে। নম্ৰতাৰ মাধ্যমে মানুহক জ্ঞান প্ৰদান কৰে আৰু মানুহক আলোকিত কৰি তোলে। বুদ্ধি ঐছা বালং তৈছা নিবুদ্ধেস্তু বৃথা বালম কৌশলন হি ইয়ৎ চৈতং না তৎসৈতং পৰাক্ৰম। অৰ্থাৎ বুদ্ধি যাৰ বল তাৰ। বুদ্ধিৰে যিটো কৰিব পাৰি, বল আৰু বিক্ৰম অৰ্থাৎ শক্তিৰ দ্বাৰা সেইটো কেতিয়াও কৰিব নোৱাৰি। যেনেকৈ আমি উদাহৰণস্বৰূপে একে সৰুকালত পঢ়ি অহা সিংহ আৰু নিগনিৰ কাহিনীটোৰ কথা আমি ক'ব পাৰোঁ। অভিবাদন শিলৈছ নিত্যং বৃদ্ধ উপসেবিনঃ চত্বাৰিতস্য বৰ্ধন্তে আয়ুৰ্বিদ্যা ইয়াশু বলম। যিয়ে বৃদ্ধজনক সেৱা শুশ্ৰূষা কৰে তেওঁ চাৰিটা বস্তু বৃদ্ধি পায়। আয়ুষ অৰ্থাৎ বয়স, বিদ্যা অৰ্থাৎ জ্ঞান, যশ অৰ্থাৎ প্ৰশংসা, বল অৰ্থাৎ শক্তি। এই চাৰিটা বৃদ্ধি পায়। একে শেষৰটো হৈছে মই প্ৰায়ে কৈ থাকোঁ, কৰ্মেৰ অধিকাৰীটো মা ফলেচি কদাচনা মা কৰ্মফলেটো ভূৰ্মা সংগিষ্টতে কৰ্মাণি। অৰ্থাৎ কৰ্মতহে আমাৰ অধিকাৰ আছে, কৰ্মফলত নাই। গতিকে আমি আমাৰ নিজৰ কৰ্মসমূহ দৈনন্দিন যিটো ডেইলি লাইফ থাকে সেইমতে কৰি গ'লে আমি সদায় সফলতা লাভ কৰিব পাৰিম। ধন্যবাদ। জয় আই অসম।